Okay, let us see. কালি আমি কিমানতে কৰিছিলো যে তোমাৰ যোনটো ক্যাথোড ৰেজ হয় তাৰ কিছুমান প্ৰপাৰ্টিজ আছে ঠিক আছে সো এটা বিৰাট ইম্পৰ্টেন্ট কথা মই কালি কমপ্লিট নহয় যোনটো আমি কৈছো যোনটো হৈছে কি আমাৰ অৰিজিন অফ ক্যাথোড ৰেজ ঠিক আছে ক্যাথোড ৰেজ আমাৰ ক'ৰ পৰা অৰিজিনেট কৰে ওকে ক্যাথোড ৰেজ ফাৰ্স্ট অফ অল ক্যাথোড ৰেজ তোমাৰ অৰিজিন তোমাৰ ক'ৰ পৰা হয় ইট স্টাৰ্টস ফ্ৰম দি এনোড right there are certain particles that starts from the anode ইয়াতে তোমালোকে একদম সিম্পলি চাই ঠিক আছে ক্যাথোড তুমি একদম সিম্পলি বুঝিছিলে যদি চোৱা তেতিয়ালে আমি ইয়াত কি লিখো চোৱা তোমাৰ ইয়াত গ্যাসটো বহুত লো প্ৰেছাৰ থাকে but there is some amount of gas still present it is absolute vacuum নহয় এই বস্তুটো ঠিক আছে absolute vacuum is not possibly it cannot be achieved ঠিক আছে এটা practically possible নহয় কিন্তু now secondly কি হয় যদি আমি origin কি কম origin of cathode rays cathode rays so আমি first part আমি কি লিখিম from the anode ঠিক আছে এই anode পৰা তোমাৰ from the cathode they originate from the cathode মানে নহয় right yes originate from the cathode এটা কি হৈছে এটা আমাৰ পার্টিকুলার প্রপার্টি এটা আছে যেতিয়া খুব হাই স্পিড পার্টিকলস বা খুব এনার্জেটিক রেজ ঠিক আছে এনার্জেটিক ইলেক্ট্রোম্যাগনেটিক রেজ পিছতে তোমালোকে বুজি পাবা ইলেক্ট্রোম্যাগনেটিক থিওৰি অলপ মই পঢ়াই দিম ঠিক আছে আজি নহয় কিন্তু কাইলৈ পৰা ওকে আজি কিছুমান থিওৰি এইটো তাৰপিছত কি কয় যেতিয়া গ্যাস মলিকিউলত হি স্ট্ৰাইক কৰিব when they impinge on the gas molecules they ionize them ঠিক আছে এটো আয়নাইজ কৰি পেলাই গ্যাস মলিকিউলস কে আয়নাইজ কৰা মানে কি এইটো ৰেসপেক্টত আয়নাইজ কৰা মানে যেতিয়া তোমাৰ এই ক্যাথোড ৰেজ খিনি তোমাৰ যোনটো গ্যাসত হিট কৰিব গ্যাস পাৰ্টিকলস কিনে যোনবোৰ তোমাৰ ইলেক্ট্ৰনছ আউটাৰ শেলত হি ঘূৰি থাকে ঠিক আছে তোমাৰ গ্যাসৰ এই ইলেক্ট্ৰনছ খিনি ওলাই যায় ঠিক আছে that means cathode rays ক'ৰ পৰা আহে first of all from the cathode right and secondly from the electrons from the electrons which have been knocked out from the gas particles present inside the tube ঠিক আছে এইটো তোমাৰ বিৰাট ইম্পৰ্টেন্ট হয় কেতিয়াবা স্টুডেন্টে কি লিখে ক্যাথোড ৰেজ অনলি ফ্ৰম ক্যাথোড ৰে লিখি থৈ থাকে ঠিক আছে বিকজ কি কৰে যেতিয়া আমি খুব হাই ইলেক্ট্ৰিক ফিল্ড দিও ঠিক আছে খুব হাই ভোল্টেজ এপ্লাই কৰো ইয়াত ইলেক্ট্ৰনছ বহুত বেছি আছে এইটো কাৰণে নেগেটিভ হৈ আছে ঠিক আছে দিস নেগেটিভ means there is surplus of electrons here and ইয়াত পজিটিভ মানে কি ইয়াত ইলেক্ট্ৰনছ কম হৈ আছে ডোন্ট থিংক যে ইয়াৰ ওপৰত পজিটিভ চাৰ্জ আছে ঠিক আছে কিন্তু ইয়াত ইলেক্ট্ৰনছ কম আৰু ইয়াত ইলেক্ট্ৰনছ বেছি so যেতিয়া বহুত হাই ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম using high DC voltage then these electrons are pulled from the cathode towards the anode মানে নহয় so your origin ক'ৰ পৰা হ'ব from the cathode and from the electrons which have been knocked out from the gas particles present inside the tube তাৰ লগত এটা তোমালোকে ইয়াত লিখি থোৱা ঠিক আছে এটা সৰু নোট লিখি থোৱা when the high velocity cathode rays impinge on the gas particles the gas particles get ionized because of
electrons getting knocked out from the particles, knocked out from the gas molecules gas particles. Okay, কোন বুঝি পালা origin of cathode rays को কি লিখিম আমি आंसर খিনি অকল একটু লিখি নিদিবা ইনকমপ্লিট হ'ব because entrance of কেতিয়াবা এটা কোশ্চেন সি দিব পাৰে হা what is the origin of cathode rays ঠিক আছে from the anode ঠিক আছে only from the gas particles present inside the tube ঠিক আছে from the cathode both from anode and both from cathode as well as from the gas particles anybody দিব পাৰে ঠিক আছে মানে অপশন বহুত ইন দিব পাৰে বুজি পাইছে না সো তোমালোকে ক'ব লাগিব প্ৰগ্ৰাম কেনেকৈ হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কেতিয়াবা সোধা যায় ইংলিছ ইউজি কেতিয়াবা দিব পাৰে আনলাইকলি ইন নিট কিন্তু কেতিয়াবা যদি ইজি যদি দিব মন যায় নহ'লে কিছুমান ৰাস্তাতে ওভাৰলুক কৰে নহয় এই বস্তুটো তাৰ বস্তুখিনি চাই যাব ঠিক আছে তেতিয়া তোমালোকে কমেণ্ট কৰিব ঠিক আছে বিকজ এইবোৰ কেতিয়াবা এছাম্পশন আৰু ৰিজন টাইপছ অফ কোৱেশ্চনছ অফ দে মাইট আস্ক ঠিক আছে কিহৰ কাৰণে কৰিছে অৰ দে মাইট আস্ক কিহৰ কাৰণে আয়নাইজ হৈছে gases can because that is also a possible question okay yes next one ঠিক আছে এতিয়া আমি কেনেকুৱা গম পাওঁ যে তোমাৰ এই ইলেক্ট্ৰন যেটো পাৰ্টিকলছ কম্পোজ কৰিছে ক্যাথোড ৰেজ খিনি এইবোৰ অকল তোমাৰ ইলেক্ট্ৰনছ বুলি আমি কেনেকুৱা গম পাওঁ ইট ক্যান বি ডিউ টু এনিথিং হয় নে নহয় সো এইটো কৰিবৰ কাৰণে জে থমসনে তোমাৰ কি কৰিছিলে হি কেম আপ উইথ আ ভেৰি ফেমাস এক্সপেৰিমেন্ট তাক আমি কি কওঁ চাৰ্জ বাই মাস ৰেশিও বুলি আমি কওঁ ঠিক আছে চার্জ বাই মাস রেশিও কি হলে ক্যালকুলেট করলে এই পার্টিকুলার 8 particles নি the particles which were getting originated from the cathode so তার উপর থেকে কিছুমান এক্সপেরিমেন্টস কৰিলে ফার্স্ট অফ অল কি কৰিলে he wanted to determine the charge by mass ratio using different type of materials ঠিক আছে কি কৰিলে different gases ললে কি মানে gases এইটো এটা ধৰণৰ গ্যাস সাপোজ হাইড্ৰোজেন আছে নেক্সট হচ্ছে হিলিয়াম নেক্সট হচ্ছে সাপোজ হচ্ছে নিয়ন ঠিক আছে এই কালার টিউবস को দেখিছা এই কালার টিউবস কিছুমান আহে যে ব্লু কালার লাইট ইলেক্ট্রিক ব্লু কালার ইয়েলো কালার যে ধুনীয়া ধুনীয়া কিছুমান টিউবস থাকে যে কিছুমান ৰেষ্টুৰেণ্ট সিস্টেম এইবোৰ আমি নিয়ন টিউবস বুলি কওঁ ঠিক আছে আমি এনাফা কি কৈছিলো different gases when electric field is applied across them they emit different colors of the visible light spectrum ঠিক আছে সো নিয়নে হেনবাকে তুমি ইলেক্ট্রিক ব্লু দিয়ে ঠিক আছে সো বেলেগ বেলেগ নামিয়া লগি আৰম্ভ দিলে এবাৰ কি কৰিলে এবাৰ কি গ্যাসটো চেঞ্জ কৰিলে এবাৰ কি ইলেক্ট্ৰনছ খিনি চেঞ্জ কৰিলে মেটেৰিয়েল অফ দি ইলেক্ট্ৰনছ চেঞ্জ কৰিলে এন্ড নেক্সট কি কৰিলে হি চেঞ্জ both the gases present both the gas present as well as the electrons মানে মেটেৰিয়েল অফ দি ইলেক্ট্ৰনছ present তেতিয়া কি পালে যে যোনটো তোমাৰ চাৰ্জ বাই মাস ৰেশিও হয় এই পার্টিকলস খিনি যেটো ক্যাথোড ৰে পৰা তোমাৰ ক্যাথোডৰ পৰা তোমাৰ এনড পৰা অৰিজিনেট হৈছে তাক কি কৈছিলে তোমাৰ এই চাৰ্জ বাই মাস ৰেশিওটো কিন্তু কনস্ট্যান্ট থাকিছিল ঠিক আছে কনস্ট্যান্ট কেতিয়া থাকিব যেতিয়া তোমাৰ একেই ধৰণৰ পাৰ্টিকলস লৈ কম্পোজ হ'ব ঠিক আছে এইটো মনত ৰাখিবা চাৰ্জ বাই মাস ৰেশিওস ৰিমেইনস কনস্ট্যান্ট only under one condition when the nature of the particle or when the type of the particle or substance is the same otherwise it is not possible কেতিয়াও চার্জ বাই মাস রেশিও কেতিয়াও এক না থাকে ঠিক আছে আন্ডারস্টুড বুঝি পালা কথাটো নেক্সট কি কৰিলে নেক্সট কি কৰিলে অ ইয়েস এই পাৰ্টিকুলাৰ কি কৰিলে না তাৰ পিছত কি ডিটাৰমাইন কৰিব চেষ্টা কৰিছিলে কেনেকুৱা নাও দ্যাট वाज ইউজিং both the help of electric field as well as magnetic field ঠিক আছে সো আমাৰ যেটো নেক্সট এক্সপেৰিমেন্ট হ'ব দ্যাট ইজ নন এজ জে থমসনস চার্জ বাই মাস রেশিও এক্সপেরিমেন্ট সো ফার্স্ট অফ অল রাইট ডাউন নোট में लिखिएगा J.J. Thomson J.J. Thomson concluded that the cathode rays
was universally made up of only one type of particle, only one type of particle, ठीक है? Those are the negatively charged particles, which are the negatively charged particles and are universally present in universally present in all types of material, ठीक है? Point number one, under that point number one, he observed that by changing the nature of the electrodes, the material of the electrodes, material लिखिएगा बिना nature का also भी मान लो, by changing the material of the electrodes, comma, or the gas present inside the tube, or the gas present inside the tube, or the gas present inside the tube, or by changing both the gas and the nature type of electrodes, comma, the nature of the cathode rays did not change, very important, did not change. Point number two, the charge by mass ratio of these particles which compose the cathode rays also remained the same. This will also remain the same, which is possible only when the type of the material, the type of the particle, not material, the type of the particle is the same. बोलना so recall, examine, ठीक है sir, give reasons why J.J. Thomson said that the cathode rays were only composed of electrons. These are the two reasons. Okay, hello? Yes. Next, J.J. Thomson's charge to mass ratio experiment. लिखिला next part to so yeah কি কৰিছিল এতিয়া he was to side experiment. First of all, is it clear?
বহুত বেছি সৰু হোৱা নাই ওকে এইটো কি কৰিছিলে ফাৰ্স্ট অফ অল তোমাৰ যোনটো এই টিউবটো হয় অলপমান চেঞ্জ এটা কৰিলে ঠিক আছে অলপমান তুমি জেগা চেঞ্জেছ ঠিক আছে কি কৰিছিলে ফাৰ্স্ট অফ অল देयर वाज দিস ক্যাথোড দিছে ক্যাথোড মানে কি তোমাৰ নেগেটিভ চাৰ্জটো ইয়াৰ লগত লাগি আছে আৰু পজিটিভ চাৰ্জটো তোমাৰ এনোডৰ লগত লাগি আছে এইটো আমি নৰ্মালি হয় ঠিক আছে নেক্সট what was done was that তোমাৰ নৰ্মালি তোমাৰ যোনটো ক্যাথোড হয় এইটো নন পাৰফোৰেটেড হয় বাট whereas যোনটো তোমাৰ এনোড হয় তাৰ ভিতৰৰ যোনটো গোটেইটা গোল হয় বস্তুটো ক্যাথোডটো সৰি এনোডটো এনেকুৱা গোল হয় বাট মাজত এটা সৰুকে হোল এটা ৰাখি দিছিলে so that when the cathode rays they can travel এটা একদম পুৰা সিঙ্গল স্ট্রিম এনেকুৱা তোমাৰ পাৰ্টিকুলাৰ এনোডটো মাজেদি ওলাই যায় ঠিক আছে বুজি পাইছা সেইটো কাৰণে তোমাৰ অকল মাজত গোটেই পাৰফোৰেটেড হোৱা নাছিলে just a single hole in the middle of the anode such that we get a single stream of electrons ঠিক আছে বুজি পাইছা সেইটো কাৰণে ৰাখিছিলে নেক্সট কি কৰিলে যোনটো তোমাৰ ইনটু this is actually known as thermionic emission ঠিক আছে আমি thermionic emission বুলি কওঁ thermionic emission মানে কি যেতিয়া আমাৰ কিছুমান ধৰণৰ মেটেৰিয়েল বা এলিমেন্টস আমি মেটালস আমি খুব হাই টেম্পারেচাৰত হিট কৰো they will start ejecting out electrons ঠিক আছে সো এই সৰু যে ফিলামেন্ট দেখিছেনে ফিলামেন্টটো লিখা আছে ঠিক আছে এই ফিলামেন্ট ইজ কানেক্টেড টু আ লো টেনশন ব্যাটারি লো টেনশন মানে কি লো ভোল্টেজ LT মানে কি লো টেনশন HT মানে কি হাই টেনশন that is nothing but an alternating for voltage whichever one के निकाल दो LT HT पावर पर हां तो ये कंफ्यूज they are the same like voltage so কি কৰে এই ফিলামেন্টৰে তোমাৰ এই ক্যাথোডটো হিট কৰা যায় ঠিক আছে হিট কৰাৰ কাৰণটো কি হয় so that আমাৰ ফাৰ্স্ট অফ অল আৰু বেছি ইলেক্ট্ৰনছ ওলাই আৰু বেছি ইলেক্ট্ৰনছ ওলাই এন্ড সেকেন্ডলি তোমাৰ কি হয় যেতিয়া এই ভোল্টেজটো অলপমান কম কৰিব যেনে পাৰি নহলে তোমাৰ the same amount of electrons ওলাবৰ কাৰণে will require a very high voltage মানে নহয় তো অলৰেডি আমাৰ কিবা এটা কাৰণত ইলেক্ট্ৰনছ আৰু বেছি ওলাই আছে দেন বৰ বেছি ইয়াত ভোল্টেজ লো হয় নহয় সেইটো কাৰণে although the voltage is pretty high 6-7,000 ওপৰত থাকে but not like 10,000 ঠিক আছে yes so সেইটো কাৰণে দেখিছানে এই এনোডৰ মাজৰ পৰা তোমাৰ খালি নিয়া হৈ আছে হোল এটা হৈ আছে and we get a straight beam of electrons তাৰ পিছত কি কৰিলে there was a combination আগত আমি কি কৰিছিলো ক্যাথোড এক্সপেৰিমেন্টত we just first of all came an electric field তাৰপৰা আমি এটা ডিটেক্ট কৰিছিলো অকল ম্যাগনেটিক ফিল্ড ইয়াৰ পিছত আকৌ কি তলৰপৰা ডিটেক্ট হৈছিলে হয়নে নহয় ইয়াত কি কৰিলে তোমাৰ জেডে থমসনে he applied electric fields and magnetic fields which are perpendicular to each other মানে কি বুজি পাইছা কথাটো সাপোজ যদি মই ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকৈ লগাও ঠিক আছে ইলেক্ট্ৰিক ফিল্ডটো মই এনেকুৱাকৈ লগাও পজিটিভ আৰু নেগেটিভ হৈ আছে ইলেক্ট্ৰিক ফিল্ডটো ইয়াৰ পৰা এনেকুৱা যাবনে ইয়াৰ ডাইৰেকশ্যনটো নেক্সট কি কৰিলে যোনটো কি ম্যাগনেট ৰাখিছিলে জাস্ট ইমাজিন দ্য ম্যাগনেটছ ওয়ার কেপ্ট ইন দিস পজিশন প্লেটটো এনেকুৱা লগাইছে সাপোজ টিউবটো এপিনে টিউবটো না টিউবটো প্লেটটো এনেকুৱা লগাইছে কিন্তু ম্যাগনেটটো এনেকুৱা লগাইছে বুজি পাইছা সো ম্যাগনেটটো তোমাৰ কি হৈছে ইলেক্ট্ৰিক ফিল্ড আৰু তোমাৰ ম্যাগনেটিক ফিল্ডটো এনেকুৱাকৈ পাৰপেন্ডিকুলাৰ হৈ আছে বুজি পালা নে কথাটো that means the magnetic field and the electric field were applied perpendicular to the beam electron beam ঠিক আছে বুজি পাইছা ক্লিয়াৰ হৈছে কথাটো সো এতিয়া কি দেখিলে only যেতিয়া আমাৰ ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হৈছিল তেতিয়া তোমাৰ এই পজিটিভ প্লেটৰ থ্ৰু কি কয় এট্ৰাক্ট হৈ যাব এন্ড তোমাৰ এই পইণ্ট পি হিট কৰিছে পি ড্যাশ ফৰ এক্সাম্পল ঠিক আছে পি ড্যাশ হিট কৰিছে নেক্সট কি কৰিলে আকৌ নেক্সট পাৰ্ট কি কৰিলে কি ৰিমুভ দি ইলেক্ট্ৰিক ফিল্ড ঠিক আছে মানে বন্ধ কৰি দিলে সাপ্লাইটো আৰু অকল ম্যাগনেটিক ফিল্ড এপ্লাই কৰিলে ম্যাগনেটিক ফিল্ড এপ্লাই কৰাৰ কাৰণে কি হৈছে যে এই পি ডাবল বেছত আহি গৈছে ঠিক আছে now what he did was that he এনেকুৱাকে ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডটো কি কৰিলে তোমাৰ এপ্লাই কৰিলে adjust কৰিছে মানে ম্যাগনেটিক আৰু ইলেক্ট্ৰিক ফিল্ডটো such that the electron beam went in its original path মানে কি এনেকুৱা হৈছে যে তোমাৰ ম্যাগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ডটো নিজে নিজে ক্যান্সেল কৰা দেখা লাগিছে ঠিক আছে because just imagine if the electric and magnetic field both were not present hey electron বিন্দু তোমাৰ স্ট্রেট পাথত যাব না যাব electrons to অকল স্ট্রেট পাথত যাব না যাব
যদি না থাকে তো যদি মই এনেকুৱাকে কম্বিনেশ্যন অফ দিওঁ such that এই ইলেক্ট্ৰিক ফিল্ডটো আৰু মেগনেটিক ফিল্ডটো এনেকুৱাকে হৈ যায় যে আকৌ ইলেক্ট্ৰন বিমটো তোমাৰ ষ্ট্ৰেট পাথত গুচি যায় ঠিক আছে ই এনেকুৱাকে এডজাষ্ট কৰিছিলে মানে ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড so that the electrons again they will be point B ঠিক আছে তেতিয়া কি দেখিলে যে the E by M ঠিক আছে E মানে কি charge by M ratio is dependent upon the strength of the electric field ঠিক আছে আমি কিন্তু E বুলি আমি লিখো then strength of the magnetic field ঠিক আছে strength of the magnetic field square of the strength of the magnetic field that is given as h square ঠিক আছে and the radius of the curved path that the electron follows এই বস্তুটো অলপমান ডিফিকাল্ট হ'ব বুজাইছো তোমাক এই কি হয় তোমালোকৰ না লাগে but since এই r ফ্যাক্টৰ হৈ গৈছে বুজাইলা যেতিয়া ইলেক্ট্ৰনছক আমি এটা magnetic field পঠিয়াম they take this curved helical structure এনেকুৱা vivarity ঠিক আছে এনেকুৱা vivarity এটা straight path পাথত যাব what happens is that this one ঠিক আছে এনেকুৱা দিছো আমি ইলেক্ট্ৰনটো সপোজ মই ইয়াৰ পৰা আৰম্ভ দিছো নহয় এনেকুৱা পাথত যাব হেলিকেল পাথ ঠিক আছে স্ট্ৰেট লাইন পাথে হয় কিন্তু হেলিকেল পাথ ফলো কৰিব এই ৰেডিয়াসটো হেলিক্স ঠিক আছে দিস ইজ নন এজ দি ৰেডিয়াস অফ দা হেলিক্স এইটো এই আৰটো হয় বুজি পাইছা না দ্যাট ইজ দ্য কার্ভড পাথ বুজি পালা নে কথাটো এক্সপেৰিমেন্টটো বুজি পালা সো এইটো ওপৰত কি তোমাৰ এইটো উলালে এন্ড ইট वाज ফাউন্ড আউট দ্যাট যোনটো তোমাৰ চাৰ্জ বাই মাস ৰেশিও হয় এইটো অলমোস্ট হৈছে 1.75 into 10 to the power 8 coulomb per kg ঠিক আছে and this remain constant for whatever type of material you took ঠিক আছে whatever electrode materials you took and whatever gas you took বুজি পালা নেক্সট এক্সপেরিমেন্ট ঠিক আছে বুজি পালা ইয়াত মই আকৌ জাস্ট সৰুকে কৈ দিছো all these things are not required ঠিক আছে এই মুখৰ নালাগিব না আগত লাগিছিলে ইয়াত নালাগিব ওকে ক্লিয়াৰ হ'ল কোন বেছি হ'ল কথাটো এইটো সদায় কনস্ট্যান্ট থাকে এই লিখা দিব লাগিব ওয়ার্ডছ অফ এক্সপেরিমেন্ট নালাগে এই ভ্যালুটো কি ইলেক্ট্ৰিক ফিল্ডটো বহাই দিলে তাৰ পিছত এই ম্যাগনেটিক ফিল্ডৰ ভিতৰত বহাই দিলে আৰু এই আৰটো বহাই দিলে কেনেকুৱাকে বহাই দিলে দ্যাট ইজ নট ৰিকোয়াৰ্ড ঠিক আছে we just found out that E by M is equals to strength of electric field here E is strength of electric field ठीक है एटी वन केले पाना है बिकॉज पीपल हैव नो नॉलेज अबाउट इलेक्ट्रिक फील्ड एंड मैग्नेटिक फील्ड्स इट इज क्लास 12 और 5 जब ये इलेक्ट्रिसिटी पार्ट की अलगपन जानेगा देन यू विल बी एबल टू अप्रिशिएट दीस थिंग्स क्या मान लो नो प्रॉब्लम ओके फिजिक्स इज ओवर नेक्स्ट हमारा H2 होसेगे स्ट्रेंथ ऑफ मैग्नेटिक फील्ड R2 होसेगे radius of curved path followed by whole line again please बहुत इंटरेस्टिंग है प्रैक्टिकल स्कीम I'm a guided first time we go chemistry practical. oh no 18 number 18 number these things are not done in your normal labs ठीक है सर वो भाई डाउन यूनिवर्सिटीज और बोर्ड में क्या है कि तो का আমার টিভি2 যে আগৰ কি ডাউন টিভি2 আছে যে এইটো 80 মাইক্ৰনৰ কাম কৰে ঠিক আছে এইটো এক্সাক্টলি এনেকুৱা কথাটো কাম কৰে এইটো আমি সিআরডি টিভি বুলি কওঁ ক্যাথোড ৰে টিউব টিভি ঠিক আছে সিআরডি প্ৰিন্সিপল
the radius of curve given path followed by सिंपल लैपटॉप पे क्या करोगे उसको ठीक है सर radius of curve path followed by electron in a magnetic field formula मॉडल की curve path will maintain in a magnetic field কোন কোন এতিয়া আমাৰ কি আছে নেক্সট টো মেডিকেলস এক্সপেৰিমেন্ট ঠিক আছে মেডিকেলস অলড্ৰপ এক্সপেৰিমেন্ট মেডিকেলস অলড্ৰপ এক্সপেৰিমেন্টে আমাক কি কৰিছিলে ইট গেভ ইউ দি বেসিক্স that what is the charge of the electron in minus 1.6 into 10 to the power minus 19 coulomb লিখো যে you know that is the charge of the electron ঠিক আছে এই ইলেক্ট্রন চার্জ আমি কেনেকৈ পাইছে ঠিক আছে very interesting you have set up this diagram अच्छा and by the way एक पार्ट पे हम इलेक्ट्रॉन दान लिखो electron gun one look electron one look because this giving out the beam of electrons right become electron gun लिखो कि जब हम लिखो पार्ट I don't know पार्ट के माने what is Sir, आपने इतने डायग्राम से लिखा है yes it will work কিন্তু ইয়াত তোমাৰ দুটামান বস্তু নাই ইলেক্ট্ৰন গানটো ভালকে নাই এই ডায়াগ্ৰামটো ড্ৰ কৰা নেকি তোমালোকে ঠিক আছে এই ডায়াগ্ৰামটো ড্ৰ কৰি আছে কিবা সুধিবা বুজি নাপালে ইয়াতে সুধিবা হা
বিজ্ঞান থেকে গেছিলে? ইলেকট্রন না হলো এক্সামত বুজাব পাৰিবা নহয় মই ডিটেইলছত দিয়া নাই বস্তুখিনি বহুত সময় লাগিব স্যার এটা খতম হওয়া যায় না, এটা খতম হলো यार कोई ड्रॉबैक्स আছে यार ड्रॉबैक्स है কিমান আগৰ এক্সপেৰিমেণ্ট হয় ভাবচোন বাট হি কি প্ৰিচিজন দেখিছানে মানুহবোৰৰ তাৰপিছত যে থমছে নহয় যিটো পষ্টিবেট কৰিছিলে এটম কেনেকুৱা প্ৰক্ৰিয়া আছে তাত ড্ৰবেক্স আছে ইয়াত এক্সপেৰিমেণ্টেল ড্ৰবেক নাই বাট হোৱাট হি পষ্টিলেটেড that is not postulates that drawback এটা পিছত ডিসকাস কৰিম কাৰণ তাত ড্ৰবেক হিচাপে ভাবাচোন এইটো আমাৰ টিভিত নালাগিলে মডেল টিভিজ কৰি well all right now determining Millikan's order of experiments next to itu gimana kan bisa saja physical class 12 orang khusus lagi on this side to Swaha. On this side to Swaha. Yeah. Okay. Clear question है? सब clear है. Clear question है. Something is wrong with the projector. Projector पे focus करना है. Millikan's order of experiment requires it is an experiment to determine what is the charge of electrons. Determining charge on electrons. ठीक है सर नोटा कैसे है ठीक है सर नहीं
নাও কি কৰিছিলে মিলিটো যে এইটোক আমি এটমাইজাৰ বুলি কওঁ এই বস্তুটো atomizer ঠিক আছে atomizer is an instrument which is used to produce very fine mist of certain liquids ঠিক আছে liquids বা কিবা খুব fine mist produce কৰে সৰু particles produce কৰে atomizer ঠিক আছে কি কৰিছিলে এই বস্তুটো because of this you will actually need capacitance also electric field capacitance of iron because it the coming of your condenser plates the word condenser is applicable for capacitors ठीक है এর কারণে আপু ডিটেইলস অফ এটা না পড়া নট রিকোয়ার্ড ঠিক আছে এটা থেকে ধরো ক্লাস 12 টু ম্যাথ থেকে বাট নাও কি কৰিছিলে প্ৰথমে এটমাইজাৰটো লৈছিলে such that কি বহুত সৰু tiny particles of oil air মানে কনভার্ট কৰি দিলে very tiny particles after that what was done that তোমাৰ যোনটো এই ওপৰৰ প্লেটটো হ'ল এইটো পজিটিভলি চাৰ্জ হ'ল ইয়াত কিবা এটা তোমাৰ এক্সটাৰ্নাল ব্যাটাৰী এটা থাকিব ঠিক আছে সেইটো ইয়াত মিসিং হৈ আছে ইয়াত এটা এক্সটাৰ্নাল ব্যাটাৰী থাকিব ঠিক আছে আৰু এইটো তোমাৰ এডজাস্টেবল হয় এই ভোল্টেজ সোর্সটো ঠিক আছে এডজাস্টেবল so that we can adjust the amount of electric field between these two plates মানে নহয় এটা কি কৰিছিলে কিন্তু পজিটিভ প্লেট আছিলে তাৰ ওপৰত সৰু হোল এটা কৰি দিছিলে such that these oil drops can pass through this hole okay pass through this hole বুজি পাইছানে কথাটো নেক্সট কি কৰা গ'ল এইটো যোনটো হেয়া হয় কি কয় এইটো ক্যাভিটি হয় ইয়াত তোমাৰ এয়াৰ পাৰ্টিকলছ থাকিব কিবা এটা ধৰণৰ এয়াৰ থাকিব বা কিবা এটা ধৰণৰ গ্যাস right so that কি কৰা গৈছিলে x-rays তোমাৰ irradiate কৰা গৈছিলে ঠিক আছে this entire gas was irradiated using x-rays irradiate মানে কি radiate কৰা ঠিক আছে তাৰ কাৰণে radiation দিয়ে সেইটো so radiation দিলে কি হয় তোমাৰ যে x-rays again similarly just like cathode rays when x-rays they impinge on the gas molecules it gets ionizes gas particles ঠিক আছে এইবোৰ মানে এই ৰেজ বোৰৰ নহয় স্পেশাল প্ৰপাৰ্টিজ হয় ঠিক আছে এটা আয়নাইজ কৰিব কি কৰিব এই গ্যাস পাৰ্টিকলছ কিনিয়ে বা গ্যাস মলিকিউলছ কিনিয়ে তোমাৰ ইলেক্ট্ৰনছ ওলাই দিব নহয় ইলেক্ট্ৰনছ নকড আউট মানে নহয় ইলেক্ট্ৰনছ ওলাই দিব নহয় বুজি পাইছানে আৰু এই ইলেক্ট্ৰনবোৰ কি কৰে সৰু এইটো গ্যাস পাৰ্টিকল তোমাৰ এই অয়েল ড্ৰপলেটছ পৰে মানে কি হৈ যায় ঠিক আছে the oil droplets they catch these electrons ঠিক আছে মানে কি হৈ গৈছে since we know that the electrons are negatively charged particles this oil droplet will become negatively charged right they will become negatively charged and they will gradually start falling down with the electron so যেতিয়া he fall কৰিছিলে it was carefully observed that তোমাৰ যেতিয়া আমি এই adjust কৰি পেলাও because this thing will fall they will fall under the effect of gravity এটো মানে লগ কৰি আছে হয়নে নহয় সো যেতিয়া তোমাৰ এই ইলেক্ট্ৰিক চাৰ্জটো তোমাৰ মানে সোর্সটো পৰা এডজাস্ট কৰা হৈছিলে এডজাস্ট কৰি কি কৰা হৈছিলে যে এই যেটো অয়েল ড্ৰপলেট হয় এক্স্যাক্টলি হিমোগ্লোবিন ফ্লো কৰি থাকে neither it is going down nor it is going up নিয়মতে কি হ'ব লাগে এটা তোমাৰ নেগেটিভ চাৰ্জ হোৱাৰ কাৰণে তোমাৰ পজিটিভটো তোমাৰ এট্ৰাক্ট কৰিব লাগে প্লেটটোৱে আৰু নেগেটিভটো তোমাৰ ৰিপেল কৰিব লাগে হয় না নহয় সো যেতিয়া তুমি ইটো এডজাস্ট কৰি দিবা এনেকুৱা হৈ যাব যে তোমাৰ যেটো অয়েল ড্ৰপলেট হয় which has the electrons কি তোমাৰ মাজতে তোমাৰ ৰখি থাকিব it is neither falling nor it is going up ঠিক আছে now this depends upon the amount of charge on the particular electron ঠিক আছে the amount of electric field applied ঠিক আছে electric field applied and the mass of the electrons also ঠিক আছে mass of the oil droplet also ঠিক আছে বুজি পাইছানে আৰু হেতু কৰি কি অবজাৰ্ভ কৰিছিলে যে তোমাৰ কি কয় তোমাৰ the amount of charge that is present on the oil droplet was determined that way কেনেকুৱা ডিটাৰমাইন কৰিছিলে তোমালোকৰ এই ফৰ্মুলাটো নকৰো নট হয় ঠিক আছে বুজি পালা না এক্সপেৰিমেন্টটো আপনি কোনে যেতিয়া ইলেক্ট্ৰনক কন্টাক্ট কৰে তেতিয়া ৰখি যায় তেতিয়া যে গ্ৰেভিটেশনাল ফোর্সটো ভিতৰত তলত নাহে নি নাই মই এইটো কি কৈছিলো যেতিয়া তোমাৰ অয়েল ড্ৰপলেটটো তোমাৰ ধৰি ল'ব এই ইলেক্ট্ৰন ঠিক আছে এই অয়েল ড্ৰপলেটটো নিজে নেগেটিভলি চাৰ্জ হৈ যাব হয় নহয় সো আন্ডাৰ নৰ্মাল
under normal conditions, what should happen is that whenever you apply the electric field, এই তোমাৰ all droplet to এই positive power plate ৰ ফালে যাব লাগে না নালাগে? আৰু যদি ইলেক্ট্ৰিক ফিল্ড নাথাকিলে কি হ'ব লাগে? তোমাৰ গ্ৰেভিটি আমাৰ তলত পৰিব লাগে নহয়? সো আমি এনেকৈ কৰিলো যে এনেকৈ আমি এডজাস্ট কৰিলো ইলেক্ট্ৰিক ফিল্ডটো, যেনেকৈ আগত আমি ইলেক্ট্ৰিক এডজাস্ট কৰিছিলো ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ডটো, ইয়াত আমি এনেকৈ এডজাস্ট কৰিলো যে so that the electric field cancels out the gravitational field. ঠিক আছে, gravitational field মানে কি? gravity মানে তোমাৰ কিমান acceleration to gravity কৰিছে নহয়, সেইটো থ্ৰু কি কিমান পৰি আছে, কিমান স্প্ৰেড কৰি আছে, সেইটো কি বেলেন্স আউট কৰি দিব ইলেক্ট্ৰিক ফিল্ড। যেতিয়া তাক বেলেন্স কৰি দিব, সেই কি কয় অল ড্ৰপলেটটো মাজত থাকি যাব নহয়, নাইডাৰ ইট ইজ ফলিং ডাউন, ইলেক্ট্ৰিক ফিল্ডবিলাক তলত পৰিব দিয়া নাই। ঠিক আছে, আৰু ওপৰত কি হৈছে তোমাৰ because of gravity also ই ডাইৰেক্টলি ওপৰত কি এট্ৰাক্ট হৈ যোৱা নাই। ঠিক আছে, মানে both the forces are balancing each other। তোমালোকে পঢ়িছিলানে ইকুইলিব্ৰিয়াম অফ ফৰ্চেছ ক্লাছ 9ত? নাই পঢ়া? ক্লাছ 9ত নাই পঢ়া? বহুত বেয়া দি আজিকালি তাৰ ভিডিঅ'ছবোৰ সঁচাকৈ দেই, চব ভিডিঅ'টো বেয়া দি আছে, মুখৰ ওলাই যায় কি কৰোঁ। ঠিক আছে, চোৱা সেইটো কাৰণে তোমালোকৰ কনফিউজন হৈছে। I thought that you know this thing। যেতিয়া this is known as a point, তোমালোকৰ এবিডি বিষয়টো কৰা হ'ব, বিষয় কৰা হ'ব। ঠিক আছে, এবিডি দিয়া আছে ফ্ৰী বডি ডায়াগ্ৰাম, তাৰ ওপৰত আমি এনালাইজ কৰোঁ। ঠিক আছে, সো যেতিয়া তোমাৰ এটা বডিৰ ওপৰত opposite and equal forces act কৰে, suppose F1 is say 10 Newton, ঠিক আছে, and it is towards north direction, ঠিক আছে, and there is another force called F2 which is again 10 Newton and that is towards the south direction। ঠিক আছে, তেতিয়া এই বডিটো কি হ'ব? স্ট্যাটিক হৈ থাকিব। although forces are acting on it but the body will not। এটো কাম কি কমে? এটো কাম কমে স্ট্যাটিক ইকুইলিব্রিয়াম। ঠিক আছে, ইয়াত মানে কি হৈছে তোমাৰ যেটো অল ড্ৰপলেট আছে সেইটো তোমাৰ স্ট্যাটিক ইকুইলিব্রিয়াম হৈ গৈছে। বুজি পালানে কথাটো? it is neither falling down nor going up due to the influence of this electric field as well as gravitational field। ঠিক আছে, তারপর তোমাক কি কনক্লুড কৰিলে যে তোমাৰ চার্জ অফ দি ইলেক্ট্রন is equals to 1.6 minus 1.6 into 10 to the power minus 19। ঠিক আছে, বুজি পালানে কথাটো? কিছুমান পয়েন্টস লিখি আছে ইন মিনিট, বুজি পালানে সবে? আৰু এই বস্তুটো এটা টেলিস্কোপৰ চোৱা গৈছে, টেলিস্কোপ থাকে আৰু ইয়াত এটা লাইট সোর্স থাকে, এটা দিয়া নাই। ঠিক আছে, বুজি পাইছা কথাটো? এইটো ইয়াৰ ৰিলেটেড নহয়, বাট এই অইল পাৰ্টিকলটোৰ এটা মাছ আছে ন, তাৰ পৰা ইলেক্ট্ৰনৰ হিট কেনেকৈ নহয়, অইল পাৰ্টিকলটো তোমাৰ মাছটো আছে কিন্তু বহুত বেছি সৰু হয়। ঠিক আছে, ইমান বেছি সৰু হয় ইমান যেতিয়া ইলেক্ট্ৰনটো এটা মুভি লগত হয় যে মাছ বিকাম অলমোষ্ট দি সেম। ঠিক আছে, বুজি পাইছা? সেইটো মানে এইটো কাৰণে আমি কি কৰোঁ? ইউজ কৰোঁ এটমাইজাৰ ইউজ কৰোঁ, সো দ্যাট ইয়াৰ পাৰ্টিকলছ আর ভেরি ভেরি স্মল। ঠিক আছে, এটমাইজাৰ এটা স্পেশাল ইনস্ট্ৰুমেন্টেই হয় আমাৰ। ঠিক আছে, আন্ডারস্টুড? then puri de okay তোমার প্রোটিন প্রোডাক্ট লাগে আর পুরো বডি ঠিক আছে। Using Millikan's oil drop experiment, the charge on the electrons was determined. The charge on the electrons was determined. This can be done by This can be done by number one, knowing the mass of the oil droplet. যদি তুমি oil droplet mass to গম পাই যোৱা তেতিয়া obviously কি minus কৰিব লগা নাই না, পিছত আমি এইটো কৰিম। You almost know the mass of it. Yes, mass of the oil droplet. Number two, the charge on the plates.
charge on the base. Using these two parameters, these two parameters, the charge on the electron can be determined. The charge on the electron can be determined. ঠিক আছে? আর এটা ভাবাসন আমি চার্জ অফ ইলেকট্রন কম পাবো মানে না চার্জ অফ ইলেকট্রন কিগুলি কম পাবো এইটুকুই আমি কম পাবো ঠিক আছে দেন উই নো কি চার্জ বাই মাস রেশিও আমি কম পাবো ঠিক আছে এই চার্জ বাই মাস রেশিও আৰু ইয়াৰ পৰা এই চার্জ অফ ইলেকট্রনৰ পৰা আমি কি কৰিব পাৰো এইটোৰ পৰা ওলাই ক্যান বি ফাইন্ড আউট দি মাস অফ দি ওলাই যাব ঠিক আছে অকল এই পাব হলে now using this way now using the charge by mass ratio using the charge by mass ratio and the charge on the electrons, the mass of the electrons can be determined, which is 9.1 into 10 to the power minus 31 kg. Extremely small. This is a kilowatt volt value. What? The mass of the electrons can be. What? That? जा